ময়ো বিশ্বাস কৰোঁ যে ইণ্ডিয়া এলায়েন্স আৰু NDAৰ দুটা ভাগত এতিয়া গোটেই দেশৰ নাগৰিক বিভক্ত হৈছে। গতিকে NDA এলায়েন্সৰ যিখিনি দল আছে তেওঁলোকে কিন্তু ৰাজ্যভিত্তিক ইলেকশ্যনবিলাকত ভোট বিভাজনৰ সুযোগ দিয়া নাই। যিকোনো প্ৰকাৰে তেওঁলোকে মিলি আছে NDA আৰু ইণ্ডিয়া এলায়েন্সে এই ক্ষেত্ৰত মিলা মিছা দেখুৱাটো আজি যে অত্যন্ত প্ৰয়োজনীয় সেইটো দিল্লী নিৰ্বাচনে এই বাৰ্তাটো বহন কৰিছে। আৰু সেইকাৰণে আমিও সংকল্প লৈছোঁ যে অসমতো বিজেপি বিৰোধী ভোট যাতে বিভাজন নহয়, বিজেপি বিৰোধী দল সংগঠন ব্যক্তি যাতে একত্ৰিত হ'ব পাৰে তেনেকুৱা এখন মঞ্চ আমিও দিবৰ কাৰণে চেষ্টা কৰিম। তাৰ কাৰণে আমি আন্তৰিকতাৰে প্ৰয়াসো কৰিম। অখিল গগৈ ডাঙৰীয়াৰ লগতো আমাৰ কেইবাটা প্ৰকাৰেও আলোচনা চলি আছে। অসমৰ কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱী আৰু বহু ৰাইজে অখিল গগৈ ডাঙৰীয়াৰ সৈতেও কথা পাতিছে, আমাৰ দলৰ লগতো কথা পাতিছে আৰু এতিয়া আমিও গোটেই কথাবিলাক নিজে নিজেও গোটেই দেশজুৰি দেখি পেলাই বুজি আছোঁ। গতিকে এই মিটিংখনলৈও অহা নহ'লেও একো কথা নাই। কিন্তু আপোনালোকে দেখিব যে খুব সোনকালে সকলো বিৰোধী ৰাজনৈতিক দল আৰু সকলো বিজেপি বিৰোধী ব্যক্তি বিভিন্ন সংগঠন জাতীয় সংগঠনক আমি একত্ৰিত কৰিম আৰু কৰিব পাৰিম। আমি পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিটো সম্পূৰ্ণ কৰিছোঁ। এতিয়া আমি সন্মুখত যিহেতু পঞ্চায়ত নিৰ্বাচন আৰু বিজেপিৰ ক্ষেত্ৰত আমাৰ নিমিলে, কাৰণ তেওঁলোকৰ চিটিং MLA বেছি আছে। গতিকে চিটিং MLA বিলাকৰ ক্ষেত্ৰত এটা দেশ সিদ্ধান্ত থাকে, তেওঁলোকৰ এটা এডভান্টেজ থাকে। সেইকাৰণে আমাৰ বিৰোধীৰ মাজত MLA সংখ্যা কম। এতিয়া আমাৰ 22-23 জন বিধায়ক আছে। গতিকে বাকী যিখিনি চিট আছে সেইখিনিত আমি পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পাছতে, কিন্তু এইটো কথা সত্য যে বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিজৰ নিজৰ অঞ্চলত যথেষ্ট সক্ৰিয়ভাৱে কাম কৰি আছে আৰু আমি তেওঁলোকক সদায় কৈ আছোঁ যে আপোনালোকে সক্ৰিয়ভাৱে ৰাইজৰ লগত থাকক। সময়ত আমাৰ যিটো ছাৰ্ভে হ'ব, ছাৰ্ভেত যেতিয়া আপোনালোকৰ ফেভাৰত ৰিপৰ্ট আহিব তেতিয়া আপোনালোক নিষ্কণ্টক হ'ব। ইয়াততো মোৰ ঘৰ, ইয়াত মোৰ জন্ম, গতিকে ইয়াত মই দলে যদি দিয়ে মই খেলিম। নাই, উন্নয়ন এজন MLA অকলে অকলে কৰিব নোৱাৰে। ভৰতনগৰ ডাঙৰীয়াই চেষ্টা নকৰাকৈ থকা নাই, কিন্তু চৰকাৰখনে গুৰুত্ব দিব লাগিব। বিজেপি চৰকাৰখনে বচা কিছুমান অঞ্চলত কাম কৰিছে, কিছুমান অঞ্চল বাদ দি চলিছে। তাৰ ভিতৰত ৰঙানদীও এটা। আজি ৰঙানদীৰ নিচিনা নাই। গতিকে এইটোত আপুনি চৰকাৰখনৰ দায়িত্ব আছে, চৰকাৰখনে কাম কৰিব লাগিব। বিধায়কজনৰ কাম হৈছে চৰকাৰখনক মনত পেলাই দিয়া, দেখুৱাই দিয়া, সোঁৱৰাই দিয়া। কামটো চৰকাৰে কৰিব।